এছাম লোকে যিমানে নেতিবাচক পৰিৱেশ সৃষ্টি নকৰক কিয় মোৰ জীৱনৰ এটা লক্ষ্য আছে যে অসমৰ পৰা কোনো ল'ৰা ছোৱালীয়ে যাতে সিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ অসমৰ বাহিৰলৈ যাব নালাগে আমি যাতে আমাৰ মাতৃসকলক নিজৰ ল'ৰা ছোৱালীক অসমৰ চাৰি সীমাৰ ভিতৰত থাকিয়েই কাম কৰাৰ সুবিধা দিব পাৰোঁ বহুতে বাধাৰ সৃষ্টি কৰিব বহুতে হেঙাৰৰ সৃষ্টি কৰিব যাৰ যাৰ জীৱনত বহুত কাম হৈ গ'ল তেওঁলোকক আৰু একো নালাগে তেওঁলোকে সকলো কামতে বিৰোধিতা কৰিব কিন্তু যাৰ আছে তেওঁৰ বাবে মই কাম নকৰোঁ যাৰ নাই তাৰ বাবে কাম কৰাই হৈছে আমাৰ লক্ষ্য যাৰ আছে তাৰ বাবে কাম কৰা অসমৰ বহুত মুখ্যমন্ত্ৰী আছিল যাৰ আছে তাৰ বাবে কাম কৰা অসমৰ বহুত মুখ্যমন্ত্ৰী আছিল কিন্তু যাৰ নাই তাৰ বাবে কাম কৰা মুখ্যমন্ত্ৰী অসমত লাগে আৰু সেইজন মুখ্যমন্ত্ৰী হ'বৰ বাবে মই চেষ্টা কৰিছোঁ আৰু ভগৱানে আজি 5টা বছৰ 4টা বছৰত অশেষ আমাক কৃতকাৰ্যতা দিছে যি কৃতকাৰ্যতাই আমাৰ মাতৃভূমি অসমক আজি আটাইতকৈ উন্নত ৰাজ্যৰ শাৰীলৈ লৈ গৈছে।